মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটি ইংৰাজীৰ উমৈহতীয়া বিষয় আলোচনা কৰিবৰ কাৰণে আগবাঢ়িছোঁ। বিষয়টো হ'ল ৰিপোৰ্ট ৰাইটিং। যদিও নৱম শ্ৰেণীৰ পাঠ্যক্ৰমত এই বিষয়টো দিয়া নাই, তথাপি আমি যিহেতু নৱমৰ পিছত দশম শ্ৰেণী পোৱাৰ লগে লগে এই বিষয়টো চৰ্চা কৰিব লাগিব, এই বিষয়ে আমি প্ৰশ্নৰ মুখামুখি হ'ব লাগিব। আজি সেইবাবে মই দুইটা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বুজিব পৰাকৈ ৰিপোৰ্ট ৰাইটিং সম্পৰ্কে এটি সৰু ভিডিঅ' প্ৰস্তুত কৰিছোঁ। লগতে এই ভিডিঅ'টোৰ পিছতেই ৰিপোৰ্ট ৰাইটিঙৰ এটা নমুনা মই তোমালোকক হোৱাটছআপ যোগে আগবঢ়াম। আশা ৰাখিছোঁ তোমালোকে এই ৰিপোৰ্ট ৰাইটিং সম্পৰ্কীয় মোৰ কথাকেইটা মন দি শুনিবা আৰু পৰৱৰ্তী পৰ্যায়ত তোমালোকে ৰিপোৰ্ট লিখিবৰ কাৰণে অগ্ৰসৰ হ'বা। প্ৰথম কথা হ'ল ৰিপোৰ্ট ৰাইটিং বুলি কওঁতে আমি কি বুজিছোঁ। তোমালোকে নিশ্চয় বাতৰি কাকত দেখিছা, শুনিছা, পঢ়িছা। বাতৰি কাকতত বিভিন্ন ধৰণৰ ঘটনা, পৰিঘটনা, দুৰ্ঘটনা, ডকাইতি ঘটনা আদিৰ বিৱৰণ প্ৰকাশ কৰা হয়। তোমালোকে নিশ্চয় জানা যে ঘটনাবোৰ যিমানেই দীঘলীয়া নহওক কিয়, বাতৰি কাকতত সাংবাদিকে নিৰ্দিষ্ট এটা ঠাইত প্ৰকাশ কৰিব পৰাকৈ ঘটনাসমূহ পাঠকে বুজিব পৰাকৈ সহজে লিখি উলিয়াই প্ৰকাশ কৰে। এতিয়া কথা হ'ল এই ৰিপোৰ্ট ৰাইটিংটো যদি অসমীয়াত লিখিবলগীয়া হয় বা ইংৰাজীত লিখিবলগীয়া হয়, আমি কিন্তু কিছুমান নিয়মৰ মাজেৰে আগবাঢ়িব লাগিব। সেই নিয়মখিনি যদি ফ'ল' কৰা নাযায়, তেনেহ'লে আমি ৰিপোৰ্ট ৰাইটিংটো সফলভাৱে লিখি উলিয়াব নোৱাৰিম। আচ্ছা, এতিয়া ৰিপোৰ্ট ৰাইটিঙত বাৰু কোনকেইটা কথাত আমি মন দিম? প্ৰধানভাৱে ৰিপোৰ্ট ৰাইটিঙত আমি 7টা কথাত মন দিব লাগিব। তোমালোকৰ জ্ঞাতাৰ্থে আমি জনাইছোঁ যে পৰীক্ষাত যেতিয়া তোমালোকে ৰিপোৰ্ট ৰাইটিঙৰ প্ৰশ্নটোৰ মুখামুখি হ'বা, তেতিয়া তোমালোকক কিছুমান তথ্য দিয়া হ'ব। ঘটনাটো ক'ত হৈছে, কেতিয়া হৈছে, কেনেকৈ হৈছে, তাৰ সংক্ষিপ্ত বিৱৰণ দিয়া হ'ব। সাধাৰণতে সাংবাদিকবিলাকে যেতিয়া ঘটনাস্থলীলৈ যায়, তাৰ প্ৰত্যক্ষদৰ্শীৰ পৰা কিছুমান ইনফৰ্মেশ্যন সংগ্ৰহ কৰে। সেই ইনফৰ্মেশ্যনখিনি সংগ্ৰহ কৰি আনি তেওঁ ঘৰত সেইটো বা অফিচত গৈ সেইটো পৰিপাটিকৈ লিখি বাতৰি কাকতত প্ৰকাশ কৰাৰ ব্যৱস্থা কৰে। এতিয়া আমি যেতিয়া এই ৰিপোৰ্ট ৰাইটিংটো পৰীক্ষা হলত কুৱেশ্যন পেপাৰৰ নিৰ্দেশ অনুসৰি কৰিব লাগিব, তেতিয়া আমি কুৱেশ্যন পেপাৰখনত সেই তথ্যখিনি পাম। ক'ত ঘটিছিল, কেতিয়া ঘটিছিল, কেনেকৈ ঘটিছিল, কি ঘটিছিল, তাৰ মাত্ৰ মেনশ্যন বা উল্লেখটো আমি পাম। সেইখিনি সজাই পৰাই যিমান সম্ভৱ চুটিকৈ আমি বাতৰি কাকতত ৰিপোৰ্টটো প্ৰকাশ কৰিব পৰাৰ জোখাৰে লিখি উলিয়াব লাগিব। এতিয়া কথা হ'ল আমি কোনকেইটা কথাত মন দিব লাগিব। মই কৈছোঁ যে আমি 7টা অতিশয় গুৰুত্বপূৰ্ণ কথা, এই 7টা আমি গুৰুত্ব দিবলগীয়া কথা। 1 নম্বৰ কথাটো হ'ল আমি যিটো ৰিপোৰ্ট লিখি উলিয়াম, ৰিপোৰ্টটোৰ কাৰণে আমাক যিখিনি তথ্য দিব, তাত ঘটনাটোৰ স্থান, দিন, সময় আদি থাকিব আৰু আমিও সেইখিনি নিৰ্দিষ্ট ঠাইত পোনপ্ৰথমে ক'ত হৈছে, কিমান তাৰিখে হৈছে, সেইটো উল্লেখ কৰিব লাগিব। ৰিপোৰ্টটো লিখিবলৈ যিখিনি তথ্য দিয়া হয়, সেইখিনি কিন্তু পোনপ্ৰথমে আমি ভাল ধৰণে পঢ়ি চাব লাগিব। প্ৰয়োজন বোধ কৰিলে তাৰ এটা ড্ৰাফটিং, এটা খচৰা ৰেডি কৰি লোৱাৰ প্ৰয়োজন। তাৰপিছত আমি আমাক দিয়া তথ্যখিনি একাধিক ক্ৰমে ঘটনাটোত সজাই ল'ব লাগিব। ৰিপোৰ্ট ৰাইটিঙৰ সময়ত আমি যিমান সম্ভৱ সহজ, সংক্ষিপ্ত ভাষা ব্যৱহাৰ কৰিব লাগে। এটা কথা মন কৰিব লাগিব যে ৰিপোৰ্ট ৰাইটিঙৰ চেণ্টেন্সবোৰ সাধাৰণতে দীঘল হয়, কিয়নো কম কথাৰে বেছি তথ্য অৱগত কৰাবলগীয়াটো ৰিপোৰ্টবিলাকৰ এটা বিশেষত্ব। গতিকে সেই কথাটো আমি মন কৰিব লাগিব। কথাবোৰ যিহেতু কেইবাটাও কথা থাকিব, আমি সংযোজক
শব্দ বা ফ্ৰেজ ব্যৱহাৰ কৰি বহুবোৰ তথ্য একেটা বাক্যতেই প্ৰকাশ কৰি উলিয়াব পাৰোঁ। ইতিমধ্যে যিখিনি কথা কোৱা হ'ল তাৰ পিছত আমি মন কৰিবলগীয়া এই উপৰোক্ত কথাখিনিৰ লগতে অন্য এটা কথা হৈছে কি, কুৱেশ্যন পেপাৰখনত আমাক যিখিনি তথ্য দিব তাৰে যাতে এটা তথ্যও আমাৰ টাচ নকৰাকৈ নাথাকে। অৰ্থাৎ প্ৰতিটো বিষয় আমাৰ ৰিপৰ্টটোত সংযুক্ত হ'ব লাগিব। আৰু আটাইতকৈ শেষৰ কথাটো 7 নম্বৰ কথা যিটো, সেইটো হ'ল ৰিপৰ্টটো লিখি উলিওৱাৰ পিছত তাৰ এটা সুন্দৰ ঘটনাটোৰ লগত মিলা আমি কি দিব লাগিব, হেডিং দিব লাগিব। হেডিং নহ'লে কিন্তু আমি তাক ৰিপৰ্ট বুলি ক'ব নোৱাৰিম। এতিয়া আমি এটা উদাহৰণেৰে কথাখিনি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। যিটো উদাহৰণ মই তোমালোকলৈ আগবঢ়াম তাৰ লিখিত ৰূপটো মই তোমালোকক হোৱাটছআপ যোগে দিবলৈ চেষ্টা কৰিম। ধৰা হ'ল কুৱেশ্যন পেপাৰত আমাক এটা দুৰ্ঘটনা সম্পৰ্কীয় তথ্য কিছুমান দিয়া হৈছে। ধৰি ল'লোঁ গুৱাহাটীৰ ভৰলুমুখত যোৱা 22 তাৰিখে 22 মে তাৰিখে ৰাতিপুৱা 11 বজাত এটা দুৰ্ঘটনা ঘটিল। এখন ট্ৰাক আৰু স্কুটাৰৰ মাজত হোৱা দুৰ্ঘটনাটোত দুগৰাকী মানুহ আহত হ'ল। আহত এজন হস্পিটেললৈ নিয়াৰ পথত নিহত হ'ল। দুৰ্ঘটনাটোৰ কাৰণ আছিল ট্ৰাকখনে দ্ৰুতবেগত আহি নিয়ন্ত্ৰণ হেৰুৱাইছিল। এইখিনি হ'ল আমাৰ ৰিপৰ্টটোত দিয়া বা ৰিপৰ্ট প্ৰস্তুত কৰিবলৈ দিয়া তথ্য। এইখিনি তথ্যৰ সহায়ত আমি এটা ৰিপৰ্ট লিখি উলিয়াব লাগিব। এতিয়া প্ৰথম কথা আমি চাইছোঁ সময়টো, জাগাটো আৰু তাৰিখটো। ঘটনাটো ঘটিছে গুৱাহাটী, ঘটিছে মে মাহৰ 22 তাৰিখে। সেইখিনি আমি প্ৰথম লিখিম যে গুৱাহাটী মে 22। তাৰপিছত আমি গোটেই তথ্যখিনি চাই গম পাইছিলোঁ যে এজন মানুহ নিহত হৈছিল, এজন মানুহ আহত হৈছিল দুৰ্ঘটনাটোত। আৰু প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি এখন দ্ৰুতবেগী ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত ফালৰ পৰা অহা এখন স্কুটাৰত খুন্দা মাৰিছিল। স্কুটাৰ আৰোহীজন গুৰুতৰভাৱে আহত হৈছিল আৰু এজন পথচাৰীক ট্ৰাকখনে আঘাত কৰাৰ ফলত তেওঁ সামান্যভাৱে আঘাতপ্ৰাপ্ত হৈছিল। এইখিনি তথ্য আমি কেনেধৰণে লিখি উলিয়াম? মই ইতিমধ্যে এই তথ্যখিনিৰে এটা ৰিপৰ্ট সাজি উলিয়াইছোঁ। এই ৰিপৰ্টটো তোমালোকক মই এই ভিডিঅ'টোৰ পিছতে হোৱাটছআপ যোগে লিখি দি দিম। তোমালোকে ভাল ধৰণে কথাকেইখিনি মন কৰিবা আৰু পৰৱৰ্তী সময়ত মই তোমালোকক অনুশীলন কৰিবৰ কাৰণে, ৰিপৰ্ট প্ৰস্তুত কৰিবৰ কাৰণে কিছু তথ্য আগবঢ়াম। আশা ৰাখিছোঁ আমাৰ এই সীমিত পৰিসৰত তোমালোকক শিকাবলৈ কৰা চেষ্টাৰ প্ৰতি তোমালোকে মনোযোগ দিবা আৰু আগ্ৰহেৰে কামটো কৰিবলৈ আগবাঢ়ি আহিবা। ধন্যবাদ।